So hello students, so আজি আমি ডিসকাস কৰিম যে CWD আৰু কিমান দিন আছে 60 দিন আছে ঠিক আছে 60 days তোমালোকে কেনেকুৱা প্ল্যান বনালে তোমালোকৰ কাৰণে ভাল হয় তোমালোকে কেনেকৈ নিজৰ স্কোৰটো ম্যাক্সিমাইজ কৰিব পৰা হেকিং ডিসকাস কৰিম ঠিক আছে সো সোৱা মইতো ভাবো যে তোমালোকৰ ম্যাক্সিমাম ষ্টুডেন্টে JEE মেইনছ দিছা বা নিট দিবা ঠিক আছে ম্যাক্সিমাম ষ্টুডেন্টে ঠিক আছে সো JEE মেইনছৰ কাৰণে যদি অলপ মানুহ পঢ়িছা অকমান যদিও পঢ়িছা বাট তোমালোকৰ ডাউট আছে যে নহয় JEE মেইনছ নলাই সো তোমালোকে পাই যাবা ঠিক আছে অকমান কষ্ট কৰিব লাগে CW ইমান টান নহয় যে JEE মেইনছৰ নিচিনা ইমান হাই লেভেলৰ কোৱেশ্চনছ আহে ঠিক আছে সো ইমান টেনচন ল'ব নালাগে তোমালোকৰ CW ওলাই যাব ঠিক আছে সো CW পেপাৰখনত প্ৰত্যেকটা সাবজেক্টত কিমান কোৱেশ্চন আহে 40 ঠিক আছে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স আৰু প্ৰত্যেকটা সাবজেক্টৰ এনেকুৱা কোৱেশ্চনছ দেখা পাইছো এটো এনালাইজ কৰি পেলাই পাইছো যে 5টা 6টা 5 to 6 questions বা 7 questions কেতিয়াবা আহে যে দেখা পালে তোমালোকে সলভ টিক কৰি থৈ আহিব পাৰা ঠিক আছে 5 6 7 question ভেৰি ইজি আহে মানে ঠিক আছে প্ৰত্যেকটা সাবজেক্টতে সো ইয়াতে তোমালোকে ধৰি থৈ দিয়া 5 6 7 question বহুত ইজি আহে ইয়াতো 5 6 7 questions বহুত ইজি আহে এটা তোমালোকে ডিটাৰমাইন কেনেকৈ কৰিবা হেতু ইজি question বুলি তোমালোকে পঢ়িলেহে গম পাবা যে এইকেইটা question ইজি আছিল ঠিক আছে সো গোটেইখিনিৰ ওভাৰভিউ এটা লাগিব ঠিক আছে তোমালোকৰ সিলেবাস খনৰ ওপৰত তাৰ পিছত এতিয়া মই কম যদি তোমালোকে ইয়াৰ পৰা যে 60 18 questions ইজি আহি আছে ঠিক আছে সো ইয়াৰ পৰা তো তোমালোকৰ 72 মাৰ্কস আহি আছে ঠিক আছে যদি পঢ়া এতিয়া সোৱা তোমালোকে যেতিয়া ম্যাক্সিমাইজ কৰিব লাগিব স্কোৰ এতিয়াৰ পৰা যদি স্টাৰ্ট দিছা তো তোমালোকে ভাবি থৈ দিয়া 160 প্লাস আৰামছে তাতকে বেছি এক্সটেন্ডো হ'ব পাৰে ঠিক আছে কিন্তু কষ্ট বেছিকৈ কৰিব লাগিব সেইখিনি তোমালোকৰ ওপৰত কিন্তু মই 160 প্লাস স্কোৰ কৰিব ইমান টান নহয় ওকে কাৰণ তুমি প্ৰত্যেকটা সাবজেক্টৰ পৰা 15 questions যদি সলভ কৰা হৈ যাব ঠিক আছে আউট অফ 40 questions যে 15 questions কৰা হৈ যায় ওকে সো টোটাল নাম্বার অফ কোশ্চেন কিমান আহিলে 45 কোশ্চেন যদি কারেক্ট কৰি থৈ আহিব পাৰা অকল পুৰা একদম নো ডাউট যে তোমালোকে বহুত ভাল মার্কস পাবা ওকে সো এই 15টা প্ৰত্যেকটা সাবজেক্টৰ কাৰণে 15 কোশ্চেন কৰিবৰ কাৰণে সো তোমালোকে কেইটা চেপ্টাৰ চাব লাগে 7ৰ পৰা 8টা চেপ্টাৰ তাতকে বেছি চেপ্টাৰ চাবই নালাগে ওকে সো 15 45 into 4 কিমান 180 মার্কস ঠিক আছে বাৰু 20 মার্কস তোমালোকৰ মিস্টেকও হ'ব পাৰে সেইটো ধৰি লৈছো মই ঠিক আছে 7 to 8 চেপ্টাৰস এতিয়াৰ পৰা যদি ভালকে ধ্যান দিয়া আৰু 10টাৰ যদি অকমান যদি এক্সটেন্ড কৰি দিয়া 11টা 12টা 200 প্লাস আহাৰ একো ডাঙৰ কথা নহয় ইয়াতে ওকে সো তোমালোকে ট্রাই কৰা যে তোমালোকে এটলিস্ট 10টা চেপ্টাৰ ভালকে চাই যোৱা এতিয়া 10টা চেপ্টাৰ চাই গলে হাই ওয়েটেড চেপ্টাৰৰ কাৰণে মই তোমালোকৰ ভিডিও বনাই থৈছো সেইকেইটা যদি চাই যোৱা মোর দেন সাফিসিয়েন্ট ঠিক আছে সো এতিয়া মেইন কথাটো হৈছে তোমালোকে CW স্পেসিফিক কৰ পৰা পঢ়িব পাৰা ওকে সো মোৰ ক্র্যাশ কোর্সত প্লেলিস্ট বনাই থোৱা আছে সো তোমালোকে জানা কিছুমানে নাজানা ঠিক আছে সো ক্র্যাশ কোর্সৰ কাৰণে তোমালোকৰ কেমিষ্ট্ৰি আৰু মেথছৰ কাৰণে মোৰ বনাই থোৱা আছে ওকে সো মেথছৰ তোমালোকৰ 20 নম্বৰ 20টা লেকচাৰ কমপ্লিট হ'ল সাগে এতিয়া ঠিক আছে সো এই 20টা লেকচাৰ যদি চাই যোৱা হৈ যাব নালাগে আৰু বেলেগকে চাব জাস্ট তোমালোকে কি কৰিব লাগে অকমান প্ৰেক্টিস কৰিব লাগে নিজৰ ফালৰ পৰা JEE মেইনছ লেভেলৰ প্ৰেক্টিস প্লাস PYQ লগাব লাগে ওকে হৈ যাব লাস্ট 5 ইয়াৰ্ছৰ যদি এতিয়া লাস্ট 5 বা 7 ইয়াৰ্ছৰ যদি PYQ লগোৱা হৈ যাব আৰু নালাগে একো কৰিব ওকে আৰু কেমিষ্ট্ৰিৰ কাৰণে মই তোমালোকক কৈ দিছো এটো মই 100% সিওৰ যদি তোমালোকে মোৰ নোটস খিনি ভিডিওৰ নোটস খিনি যদি বনাইছা ৰিভিজন কৰা প্লাস PYQ লগোৱা একে লগে আৰু যেতিয়া চেপ্টাৰটো কমপ্লিট হ'ল প্ৰথম চেপ্টাৰটো আছে PYQ চোৱা PYQৰ কাৰণে নোটস বনাই দিয়া ঠিক আছে হেতু চেপ্টাৰৰ লগতে একে লগে তো অকল যদি সেইখিনিও ৰিভিজন মাৰি থাকা হৈ যাব আৰু নালাগে বেলেগকে চাব কেমিষ্ট্ৰিৰ কাৰণে মই সেইখিনি ভালকে কৈছো তোমালোকে সেইখিনি চাই গলে হৈ যাব তাতকে বেছিকে চাব নালাগে কিন্তু মেথছৰ কাৰণে মেথছটো তোমালোকৰ কি বুলি কও অকমান প্ৰেডিক্ট কৰিব টান কাৰণ মেথছৰ কেতিয়াবা কনসেপ্ট ৰিপিট নহয় কেতিয়াবা হয় কনসেপ্ট ৰিপিট হয় কিন্তু যোনটো ট্ৰিক্স থাকে হেতু ৰিপিট নহব পাৰে ঠিক আছে কিন্তু কেমিষ্ট্ৰিৰ গোটেইখিনি বস্তু একেই ঠিক আছে সো তোমালোকে যদি মোৰ ভিডিও খিনি চাই যোৱা কেমিষ্ট্ৰিৰ কাৰণে মোৰ দেন সাফিসিয়েন্ট সেইখিনি যদি অকল ভিডিও কিটাও চাই যোৱা তোমালোকৰ 80 90 মার্কস আৰামছে আহি যাব এতিয়াৰ প্লেলিস্টৰ কাৰণে ঠিক আছে এপ্ৰিলৰ ভিতৰত মই তোমালোকক কোৰ্সটো খতম কৰি দিম কেমিষ্ট্ৰি ইমান টেনচন ল'ব নালাগে মই তোমালোকক খতম কৰি দিম ঠিক আছে সো
তোমালোকে এক্সপেক্ট কৰিব পাৰা যে এপ্ৰিলৰ ভিতৰত তোমালোকৰ ক্ৰাছ কৰ্চৰ ইয়াৰে 80-90% সিলেবাস কমপ্লিট হৈ যাব ওকে ঠিক আছে সো এতিয়াতো লাষ্ট ভিডিও কি আহিলে পিৰিয়ডিক টেবল ওকে সো নেক্সট আহিব চাগে কোঅৰ্ডিনেশন কম্পাউন্ড ওকে সো এইখিনি কৰিলে তোমালোকে নিজৰে ভাল ঠিক আছে সো ইয়ালৈ কাৰণে ধন্যবাদ থ্যাংক ইউ সো বাই বাই good night take care sweet dreams and all the very best